নমস্কাৰ, মই মানৱজ্যোতি বৰুৱা। AIN লাইভৰ দৰ্শকসকলক আজি এগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ, যিগৰাকী শিক্ষাৰ্থীয়ে শেহতীয়াভাৱে জাপানৰ পৰা স্কলাৰশ্বিপ পাই নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত গৱেষণা পত্ৰ পাঠ কৰি গৃহজিলা দৰঙৰ লগতে জন্মভূমি হাজৰিকাপাৰা গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইগৰাকী শিক্ষাৰ্থীয়ে আৰ্থিক দুৰৱস্থাৰ সৈতে সহাৱস্থান কৰি শৈশৱৰে পৰা নিজৰ দক্ষতাৰ বলত আজি এই পৰ্যায় পাবলৈ উপনীত হৈছে। তেওঁ ইতিমধ্যে শিশুকালতেই মইনা পাৰিজাতৰ জৰিয়তে হাজৰিকাপাৰাৰ মেঘালী মইনা পাৰিজাতৰ জৰিয়তে সদৌ অসম মইনা পাৰিজাতৰ যি মঙলৈত অধিৱেশন হৈছিল, সেই মঙলৈত তেওঁ সভাপতিৰ আসন অলংকৃত কৰি শিশুকালতে তেওঁ নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি প্ৰাথমিক বৃত্তি পৰীক্ষাত তেওঁ জিলাৰ ভিতৰত 8ম স্থান আৰু উচ্চ প্ৰাথমিক বৃত্তি পৰীক্ষাত তেওঁ জিলাৰ ভিতৰত 1ম স্থান লাভ কৰাৰ লগতে ঐতিহ্যমণ্ডিত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ 90শতাংশতকৈও অধিক নম্বৰ লৈ তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ উপৰি মংগলৈ জ্ঞান বিকাশ একাডেমীৰ পৰা তেওঁ 90শতাংশতকৈ অধিক নম্বৰ লৈ কলাশাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু একেখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী তেওঁ ভূগোল বিজ্ঞান বিষয়ত লাভ কৰি তেওঁ কৃতিত্ব অৰ্জন কৰিছে। আৰু শেহতীয়াভাৱে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ভূগোল বিজ্ঞান বিভাগৰ এগৰাকী গৱেষক ছাত্ৰ হিচাপে তেওঁ গৱেষণা কৰি আছে। আজি সেইগৰাকী ছাত্ৰৰ ঘৰতেই মই উপস্থিত আছোঁ। হাজৰিকাপাৰা গাঁৱৰ সতীশ চহৰীয়াৰ একমাত্ৰ পুত্ৰ ভাৰত চহৰীয়া আপোনালোকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। মোৰ সৈতে এয়া উপস্থিত আছে মেধাৱী শিক্ষাৰ্থী ভাৰত চহৰীয়া। হয়, নমস্কাৰ। মোৰ নাম ভাৰত চহৰীয়া। মোৰ দেউতাৰ নাম শ্ৰী সতীশ চহৰীয়া আৰু মাৰ নাম বিনু চহৰীয়া। মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত ভূগোল বিজ্ঞান বিভাগত এগৰাকী গৱেষক ছাত্ৰ হিচাপে কৰ্মৰত হৈ আছোঁ। শেহতীয়াভাৱে তুমি জাপানৰ পৰা স্কলাৰশ্বিপ পাই এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিলা, এই বিষয়ে আমাৰ দৰ্শকসকলক কোৱাচোন। হয়, আচলতে যোৱা মাৰ্চ মাহৰ 8 তাৰিখৰ পৰা 14 তাৰিখলৈ জাপানৰ যিটো JSPS বুলি এটা সংস্থা আছে, জাপানিজ ছ'চাইটি ফৰ দ্য প্ৰমোশ্যন অফ ছায়েন্স, তেওঁলোকৰ ফালৰ পৰা নেপালৰ কাঠমাণ্ডু চহৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হৈছিল, য'ত তেওঁলোকে বিভিন্ন ঠাইৰ বিভিন্ন গৱেষক তথা অধ্যাপকসকল আহিছিল আৰু তেওঁলোকে নিজৰ গৱেষণাসমূহ প্ৰদৰ্শন কৰিছিল। তাতে মই JSPSৰ লগত শেহতীয়াভাৱে কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ গৱেষণাৰ গুৰু ডক্টৰ নিত্যানন্দ ডেকা ছাৰৰ জৰিয়তে মই যোগাযোগ কৰা হৈছিলোঁ। তেতিয়া তেওঁলোকে মোক সেই সন্মিলনলৈ তেওঁলোকে আমন্ত্ৰণ জনাইছিল আৰু তাৰ বাবে JSPSে মোক যোৱা 7 দিনৰ সকলো যাতায়াতৰ খৰচৰ পৰা আদি কৰি খোৱা লোৱাৰ সকলো খৰচৰ পৰা সকলোখিনি আৰ্থিক অনুদান তেওঁলোকৰ ফালৰ পৰা মোক দিছিলে, কাৰণ তেওঁলোকে মোৰ গৱেষণাৰ কামখিনি ভাল পাইছিলে আৰু তাৰ বাবে মই কাঠমাণ্ডুলৈ যোৱাৰ সৌভাগ্য হ'ল। আৰু তাত মই যোৱা এসপ্তাহ ধৰি নেপালৰ কাঠমাণ্ডু চহৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে যোৱা 9 মাৰ্চত মই মোৰ গৱেষণা পত্ৰ এখনো পাঠ কৰোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মই নেপালৰ বিভিন্ন দুৰ্ঘটনাগ্ৰস্ত অঞ্চলবিলাকত জাপানৰ ওকাহামা বিশ্ববিদ্যালয়ৰ বিভিন্ন অধ্যাপক উল্লেখনীয়ভাৱে চিনজু মিয়ামোটো ছাৰ, নবহিছা মাত্ৰা ছাৰ আদিৰ লগত মই এই দুৰ্ঘটনাগ্ৰস্ত অঞ্চলসমূহত মই মানুহৰ লগত কথা পতাৰ লগতে তেওঁলোকৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিলোঁ। তেওঁলোকে কেনেদৰে পাহাৰীয়া অঞ্চলত জীৱন ধাৰণ কৰে, কৃষি কেনেদৰে কৰে, এই সকলোবিলাকৰ বিষয়ে মই কিছু তথ্য লাভ কৰোঁ আৰু আশা কৰোঁ এই কনফাৰেন্সখনে, যিখন সন্মিলনে মোক এটা বহুত ডাঙৰ সুবিধা দিলে, জাপানৰ দৰে এখন দেশৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ লগত মই এটা চা চিনাকিৰ লগতে মই ভৱিষ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ লগত যাতে আগলৈ যোগাযোগ কৰিব পাৰোঁ, তেনেকুৱা এটা মোৰ কাৰণে বাট মুকলি কৰিছে। তুমি যি সন্মিলনত অংশগ্ৰহণ কৰিলা নেপালৰ কাঠমাণ্ডুত, সেই সন্মিলনৰ পৰা মূলতঃ কি কি বিষয়ৰ তাত আলোচনা চলিল? সেইখন সন্মিলন আচলতে এনেকুৱা আছিলে যে নেপাল এখন অতি দুৰ্ঘটনাগ্ৰস্ত অঞ্চল। নেপালত যিটো ভূমিস্খলন, লেণ্ডশ্লাইড বুলি কয়, আৰু বানপানী আৰু ভূমিকম্প, আৰ্থকুইক, এই 3টা দুৰ্ঘটনা সঘনাই নেপালত সংঘটিত হয়। তাৰ লগতে জাপানো এখন দুৰ্ঘটনাগ্ৰস্ত দেশ। জাপানত চুনামিৰ দৰে এটা বহুত ভয়ানক দুৰ্ঘটনা সঘনে হৈ থাকে। তাৰ লগতে অসমতো এটা দুৰ্ঘটনা, বিশেষকৈ আপুনি প্ৰাকৃতিক দুৰ্ঘটনা, বানপানী প্ৰত্যেক বছৰে আহে। আৰু সেই ক্ষেত্ৰত মই মোৰ তাতে এই সন্মিলনখনত মই কেনেদৰে আমাৰ বিভিন্ন থলুৱা জনগোষ্ঠী যেনে মিচিং, দেউৰী আদি জনগোষ্ঠীসমূহ কেনেদৰে বানপানীৰ সময়ত নিজে সহাৱস্থান কৰি কিদৰে তেওঁলোকে থলুৱা অসমীয়া ধানৰ খেতি
জৰিয়তে বানপানীৰ সময়তো তেওঁলোকে স্বাৱলম্বী হৈ আছে, বানপানীক কেনেদৰে বানপানীৰ লগত তেওঁলোকে সহাৱস্থান কৰিছে, এই বিষয়ত মই মোৰ মন্তব্য আগবঢ়াইছিলোঁ। এনেদৰে এটা সহযোগিতাৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন ঠাইৰ মানে বিভিন্ন দুৰ্ঘটনাগ্ৰস্ত অঞ্চলসমূহৰ ওপৰত আমি এটা অধ্যয়নৰ আলোকপাত কৰা হয়। বৰ্তমান তুমি JRF লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছা। এই JRF সম্পৰ্কে নতুন শিক্ষাৰ্থীসকলক তুমি কি ক'বা? হয়, JRF-ৰ সম্পূৰ্ণ নামটো হৈছে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ। মানে আমি এটা পৰীক্ষা দিব লাগে মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত বা মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকোঁতে। সেইটো হ'ল নেট পৰীক্ষা বুলি কয়, যিটো সম্পূৰ্ণ শব্দ হ'ল নেশ্যনেল এলিজিবিলিটি টেষ্ট। এইটো বিশ্ববিদ্যালয় অনুদান আয়োগ UGC-ৰ দ্বাৰা এই পৰীক্ষাটো মানে অনুষ্ঠিত কৰা হয়। এইটো এটা সৰ্বভাৰতীয় পৰীক্ষা। এই পৰীক্ষাটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাৰতবৰ্ষৰ ভিতৰতে খুব ভাল প্ৰদৰ্শন কৰিব, তেওঁলোকক বিশ্ববিদ্যালয় অনুদান আয়োগে JRF প্ৰদান কৰে, অৰ্থাৎ তেওঁলোকক ৰিচাৰ্চ ফেলোশ্বিপ দিয়া হয় 5 বছৰৰ কাৰণে PhD গৱেষণাৰ কাৰণে। আৰু মই 2024 চনৰ জুন মাহত অনুষ্ঠিত নেট পৰীক্ষাত সৰ্বভাৰতৰ ভিতৰতে 90% স্থান লাভ কৰিছিলোঁ আৰু তাৰ সুবাদতে মোক UGC-য়ে JRF প্ৰদান কৰিছে আৰু সেই JRF গ্ৰহণ কৰি মই গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছোঁ। তুমি এটি অভাৱগ্ৰস্ত পৰিয়ালত ডাঙৰ দীঘল হৈ তুমি আৰ্থিক দুৰ্নীতিত ভুগি পিতৃ সাধাৰণভাৱে আনৰ আধিমাটি খেতি কৰে বা তেওঁ দিন হাজিৰা কৰি তোমাক এটা শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিছে। আচলতে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এই দৰিদ্ৰতা কেতিয়াবা বাধাৰ পাচি হ'ব পাৰে নেকি? আচলতে দৰিদ্ৰতাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সমস্যা আৰম্ভণিতে দেখা দিয়া যায় যদিও আমি অলপ ভয় খোৱা যায়, কিন্তু মানসিকভাৱে আমাৰ এটা একাগ্ৰতা আমাৰ যিটো এটা অত্যন্ত হেঁপাহটো থাকিব লাগিব যে মই শিক্ষা গ্ৰহণ কৰাৰ মোৰ যিটো হাবিয়াস সেইটো মই সম্পূৰ্ণ কৰিব লাগিব। মোৰ এতিয়াও বহুত দূৰ যাব বাকী, এতিয়া মই গৱেষণাহে কৰি আছোঁ। তথাপি আজিকালি বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ সুবিধা থাকে। সেই স্কলাৰশ্বিপসমূহে আমাক অধ্যয়নত যথেষ্ট সহায় কৰে। বিশেষকৈ যেতিয়া মই স্নাতক ডিগ্ৰী অধ্যয়ন কৰি আছিলোঁ, তেতিয়া মই এটা UGC-ৰ দ্বাৰা এটা স্কলাৰশ্বিপ আছে, ঈশানোদয় স্কলাৰশ্বিপ বুলি। সেই স্কলাৰশ্বিপটো মই মানে সম্পূৰ্ণভাৱে লাভ কৰিছিলোঁ। ঠিক তেনেদৰে মই মাষ্টাৰ ডিগ্ৰীৰ সময়তো মই ঈশানোদয় স্কলাৰশ্বিপ কিছু ধন মই জমা কৰি ৰাখিছিলোঁ ফিক্সড ডিপ'জিট হিচাপে, আৰু তাৰ পৰাই মই মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিলোঁ। আৰু ঘৰৰ পৰাও মানে যিখিনি পাৰিছিল মোক সহায় কৰিছিল, আৰু গাঁৱৰ মানুহেও মোক যথেষ্টখিনি এই ক্ষেত্ৰত মানে সহায় কৰি আহিছে। আৰু ঠিক তেনেদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত যাবলৈ আমাক কিছু অৰ্থৰ প্ৰয়োজন হয়, আৰু তেনে ক্ষেত্ৰত আমি যিটো নেট পৰীক্ষা হয় তাত আমি একাগ্ৰভাৱে কিছু চেষ্টা কৰাৰ ফলত মই JRF পাবলৈ সক্ষম হ'লোঁ, আৰু এতিয়া JRF গ্ৰহণ কৰি মই মোৰ গৱেষণা কৰি আছোঁ। আচলতে এনেধৰণৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা থাকে আৰু আমি সেইবিলাকৰ বিষয়ে অলপমান জানাটো মানে প্ৰয়োজন, আৰু সেই স্কলাৰশ্বিপসমূহে আমাক কিছু আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰে। শেষত তোমাক সুধিব বিচাৰিছোঁ, তুমি নতুন প্ৰজন্মক কি ক'বা? নতুন প্ৰজন্মক ঠিক তেনেদৰে মই এতিয়াও ক'ব পৰা হোৱা নাই, যিহেতু মই এটা অধ্যয়নৰত এগৰাকী ছাত্ৰ। তথাপি যিসকল শিক্ষাৰ্থীয়ে এতিয়াও মানে বিভিন্ন পৰীক্ষা, বিশেষকৈ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী বা স্নাতক পৰ্যায় বা স্নাতকোত্তৰ পৰ্যায়ৰ বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ এটা মনত ইচ্ছাটো থাকিব লাগিব যে মই ক'ৰ পৰা আহিছোঁ আৰু মই কি কৰিব বিচাৰোঁ। আৰু এইটো মানে মনত থাকিব লাগিব যে মোৰ আচলতে যিটো মানে ক'ত আছোঁ, মই ক'ত য'ত ডাঙৰ হৈছোঁ, কোনখন ঘৰত ডাঙৰ হৈছোঁ, সেই মানে মনত সেইটো থাকিব লাগিব। আৰু মই কিদৰে আগুৱাব বিচাৰোঁ, এটা দুৰান্ত হেঁপাহ এটা মনত এনিটাইম সকলো সময়তে মূৰত থাকিব লাগিব, যাতে এটা সপোনে তেওঁলোকক মানে এনিটাইম সকলো সময়তে মানে সেই সপোনটো মূৰত থাকে। আৰু সেই সপোনটো লগত থাকিলেহে আৰু সেই ইচ্ছাটো মনত থাকিলে এদিন নহয় এদিন নিশ্চয় এটা ভাল পৰ্যায়লৈ নিশ্চয় যাব পাৰিব। আৰু উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এই ধৈৰ্যটো বহুত প্ৰয়োজন, কাৰণ আজিৰ দিনত মানে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি মানে মানুহে পাই আছে। সেই সময়ত কিছুমান ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থাকিলে সেই ধৈৰ্যৰ বান্ধটো ছিঙি যোৱা এটা আহি যায় বিভিন্ন আৰ্থিক অনাটনৰ বাবে, কিন্তু সেই ধৈৰ্যটো আমাৰ থাকিব লাগিব, তেতিয়াহে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুদিনলৈকে আগুৱাই যোৱাৰ এটা বাট মুকলি হয়। সাধাৰণ ঘৰৰ পৰা নিজৰ মেধা, দক্ষতা আৰু একাগ্ৰতাৰ বলত ভাৰত চহৰীয়াই আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলনত গৱেষণা পত্ৰ পাঠ কৰি দৰং জিলাৰ লগতে জন্মভূমি হাজৰিকাপালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু নতুন প্ৰজন্মক তেওঁ উৎসাহিত কৰিছে। আমি AIN লাইভৰ তৰফৰ পৰাও ভাৰত চহৰীয়াৰ এই যাত্ৰা আগন্তুক অব্যাহত থাকক, তাকে আমি আশা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।